বিজেপি নেতৃত্বাধীন আমাৰ চৰকাৰখনৰ কথাই সুকীয়া। এই চৰকাৰত থকা মন্ত্ৰী বিধায়ক বিষয়া বা ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ একাংশ বিষয়া দায়িত্ববাহীৰ আত্মবিশ্বাস ইমান প্ৰচুৰ, তেওঁলোকক যদি কোৱা হয় যে নাছাৰ অধ্যক্ষ হ'ব লাগে তাতো হা বুলি ক'ব। অন্ততঃ পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, দিগন্ত কলিতা, মানৱ ডেকা এনেকৈ কেইজনমান আছে যিসকলে মানে ক'তো না বুলি নকয়। ৰূপজ্যোতি কুৰ্মী, গুৰুজ্যোতি দাস, তেওঁলোকৰ কথাটো কৈ লাভেই নাই, মানে চব পাৰে। ইমান আত্মবিশ্বাস তেওঁলোকৰ ক'ৰ পৰা জন্মে? মন কৰিব প্ৰিয় দৰ্শক, এওঁলোকে এইবাৰ অসম অলিম্পিক সন্থাৰ বিষয়বাব দখলৰ বাবে, দখল বুলিয়ে কৈছোঁ, ল'বৰ কাৰণে উঠি পৰি লাগিছে ৰাজনৈতিক এই নেতাপালি নেতাসকলে, মন্ত্ৰী বিধায়কসকলে। 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আৰু 93 চনৰ পিছত অৰ্থাৎ 31 বছৰ পিছত প্ৰথমবাৰ এনেকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব প্ৰাৰ্থীসকল। অৱশ্যে তেতিয়াৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক অলিম্পিক সন্থাৰ সভাপতি হিচাপে দায়িত্বভাৰ দিয়া হৈছিল। এইবাৰ তাৰ ব্যতিক্ৰম হ'ল। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ সলনি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ উপৰি যি 10 গৰাকী উপসভাপতি পদ আছে, 6 গৰাকী যুটীয়া সম্পাদক আছে, এজন সাধাৰণ সম্পাদক আছে, কোষাধ্যক্ষ আছে, এই পদসমূহক লৈ 16 গৰাকী কাৰ্যনিৰ্বাহক আছে। এই পদসমূহ দখলৰ বাবে উঠি পৰি লাগিছে ৰাজ্যৰ 10 গৰাকী বিধায়ক, প্ৰাক্তন বিধায়ক, মানে আৰক্ষী বিষয়া, এছিএছ বিষয়া, বিজেপিৰ শীৰ্ষ নেতা, মানে প্ৰত্যেককে লাগে 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 কেৱল তেওঁলোকক অলিম্পিক সন্থাৰ কাৰ্যবাহী হ'বলৈ লাগে। ইতিমধ্যে অসমৰ বিভিন্ন ক্ৰীড়া সন্থাৰ মুৰব্বীৰ দায়িত্বত আছে ৰাজনৈতিক ব্যক্তিসকল। ক্ৰীড়া জগতৰ সাংগঠনিক ক্ষেত্ৰখনৰ লগত সুদীৰ্ঘদিন জড়িত হৈ থাকি ক্ৰীড়া ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি অহা লোকসকলক বঞ্চিত কৰা হয়। কিয় বঞ্চিত কৰা হয়? আৰু এটা গুৰুত্বপূৰ্ণ কথা, ৰাজ্যৰ কোনো এটা ক্ৰীড়া বিভাগতে শীৰ্ষ খেলুৱৈক দায়িত্ব দিয়া হোৱা নাই। ৰাজনৈতিক নেতাৰ হাতৰাত বন্দী সকলোবোৰ। কিয়? ইয়াৰ অন্তৰালত কি আছে? অন্তৰালত চিম্পুল কথা, মালটো আছে, নোট আছে। মানে কোটি কোটি টকা আবণ্টন কৰা হয় ক্ৰীড়াৰ নামত, বিশেষকৈ অলিম্পিকৰ নামত কোটি কোটি টকা আবণ্টন কৰা হয়। গতিকে অলিম্পিকৰ দায়িত্ব পালে তেওঁলোকে বিদেশ যাব পাৰিব চৰকাৰী খৰচত, তেওঁলোকৰ ল'ৰা ছোৱালী অঙহী বঙহী আত্মীয় কুণ্ডৱে বিশেষ বিশেষ সুবিধা পাব। গাঁৱৰ মেধাসম্পন্ন প্ৰতিভাদৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত যুৱক যুৱতীক বঞ্চিত কৰি তেওঁলোকৰ এটাই ধান্দা, তেওঁলোকৰ নিজৰ মানুহক কেনেকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বা বিভিন্ন পৰ্যায়ত খেলত অংশগ্ৰহণ কৰাব পাৰে। ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰাৰ কোনো লক্ষ্য নাই। ৰাজনীতিকৰণ কৰি ক্ৰীড়া ক্ষেত্ৰখনক ধ্বংসৰ গৰালৈ ঠেলি দিয়া আমাৰ ৰাজ্যখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্ৰত কি কৰিছে? মন কৰিব, এই যে অলিম্পিক সন্থা, এইবাৰ ভাৰতবৰ্ষত অলিম্পিক, পেৰিছ অলিম্পিকত ভাৰতবৰ্ষৰ স্থান হ'ল 76 সংখ্যক। লাজ নকৰি দিয়ক, কাৰণ আমি খেলিব নাজানো নহয়। তাৰ উপৰি অসমৰ পৰা এজনে গৈছিল, লাভলীনা বৰগোহাঁই, তেওঁ ভাল ফল দেখুৱাব নোৱাৰিলে, যদিও তেওঁক আমি উৎসাহিত কৰিছোঁ। গতিকে তেনেস্থলত অসম অলিম্পিক সন্থাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ এনেকৈ উঠি পৰি কিয় লাগিছে ৰাজনৈতিক নেতাসকলে, বিধায়কসকলে, চৰকাৰী বিষয়াসকলে? কিয় অৰ্জুন ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা বা অসমৰ প্ৰথম অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্যৰ দলে লোকক সন্মানীয় দায়িত্বত অধিষ্ঠিত নকৰায়, অলিম্পিক সন্থাৰ মৰ্যাদাপূৰ্ণ পদত আসীন নকৰায়? কিয়? তেওঁলোকৰ নেতৃত্বত অসমৰ প্ৰান্তে প্ৰান্তে সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহৰ সন্ধান চলাই মুকলিকৈ উলিয়াই আনিব লাগে আৰু তেওঁলোকক প্ৰশিক্ষণ দিব লাগে। তেওঁলোকৰ জৰিয়তে ক্ৰীড়াৰ ক্ষেত্ৰত অধিক উত্তৰোত্তৰ কামনা কৰিব পাৰিব নে এই কিছুমান 2 নম্বৰী মাল বুলিয়ে কৈছোঁ, মাল বুলি ক'ব পাৰি, মুখ্যমন্ত্ৰীয়ে কয়, ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত, ৰাজনৈতিক নেতাৰ নেতৃত্বত ক্ৰীড়া ক্ষেত্ৰৰ উন্নতি হ'ব? আপোনালোকে নিজেই চিন্তা কৰক প্ৰিয় দৰ্শকসকল। কোন কোন বিধায়ক, কোন কোন বিষয়াই, কোন কোন আমলাই এইবাৰ অলিম্পিকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ উঠি পৰি লাগিছে তাৰ তালিকাখন আপোনালোকক আমি জনাইছোঁ। এইবাৰ নিৰ্বাচনত 10জন বিজেপি বিধায়ক আছে, 2জন প্ৰাক্তন বিধায়ক আছে, এজন স্বায়ত্তশাসিত পৰিষদৰ CEM আছে আৰু 2জন সংখ্যক বিজেপি নেতাই ভিৰ কৰিছে। ইয়াৰ উপৰিও 10টা উপসভাপতি পদৰ বিপৰীতে মনোনয়ন পত্ৰ দাখিল কৰা 27 গৰাকী প্ৰাৰ্থীৰ ভিতৰতে বিজেপিৰ বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, বিধায়ক লৰেশ ইছলাৰী, বিধায়ক নৱ দলে, বিধায়ক ৰূপক শৰ্মা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক ৰমাকান্ত দেউৰী, বাপৰে ৰমাকো লাগে, বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বিধায়ক তৰংগ গগৈ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাহাং
আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা মহা হয় আমাৰ মুখ্যমন্ত্ৰী ভায়েক, ACS বিষয়া প্ৰশান্ত প্ৰতিম কাঠকটীয়া, বিজেপি নেতা ঋতুবৰণ শৰ্মা, মৃদাংগ বৰ্মন আদিও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে গুৰুত্বপূৰ্ণ সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা কোনে কোনে আগবঢ়াইছে তাৰ তালিকাখনো আপোনালোকক জনাই দিছোঁ। সেই তালিকাখনত আছে বিজেপি নেতা তথা ছাত্ৰ যুৱ কল্যাণ পৰিষদৰ সচিব গীতাৰ্থ গোস্বামী, বিজেপি নেতা তথা অলিম্পিক সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ বাৰু সোণোৱালৰ ঘনিষ্ঠ, তেওঁ থাকিব। তপন কুমাৰ দাস, ভাস্কৰ ৰঞ্জন দাস আৰু হেমন্ত কলিতাই। অহাধ্যক্ষ পদত বিজেপি নেতা কল্যাণ গগৈ, বিষ্ণুৰাম নুনিচা, অশোক কুমাৰ ভৰাৰী আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰেও মনোনয়ন পত্ৰ দাখিল কৰিছে। আনহাতে ক্ৰীড়া সচিবৰ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে অসম গণ পৰিষদৰ মুখপাত্ৰ ডক্টৰ তপন দাস, বিজেপিৰ প্ৰণৱ লহকৰ, শান্তনু কলিতা আৰু কেইজনমান আছে। ইফালে 16টা কাৰ্যবাহী সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা 24 জন প্ৰাৰ্থীৰ ভিতৰত আছে BPFৰ বিধায়ক দুৰ্গাৰাজ বড়ো, বিজেপি নেতা শান্তনু পূজাৰী ইত্যাদি। ইয়াৰ উপৰি উপসভাপতি পদৰ বাবে জ্যেষ্ঠ উপসভাপতি পদৰ বাবে জয়ন্ত মল্ল, বৰুৱা, পীযুষ হাজৰিকা প্ৰমুখ্যে 8 গৰাকীয়ে মনোনয়ন দাখিল কৰিছিল যদিও প্ৰত্যাহাৰ কৰিছে এই বিতৰ্কৰ কাৰণে। আৰু এতিয়া এই জ্যেষ্ঠ উপসভাপতি পদ দুটাৰ বাবে অনাগত সময়ত ৰিটাৰ্ণিং বিষয়ে উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ মানে চিন্তা চৰ্চা কৰিছে। মানে এওঁলোক হ'বই, নহয় বুলি কথা নাই। গতিকে এতিয়া আপোনালোকে চিন্তা কৰক কি হ'বলৈ গৈ আছে, কি হৈ আছে। ক্ৰীড়া ক্ষেত্ৰত এই ধৰণে অবাধ দখল, এক ধৰণৰ দখল, ৰাজনৈতিক নেতাৰ দখলত ক্ৰীড়া ক্ষেত্ৰ এতিয়া। আৰু ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত নিজৰ কাম কৰিব নে অসমৰ ৰাইজৰ কাম কৰিব, নিজে চিন্তা কৰক। এওঁলোকৰ এটাই ধান্দা, অলিম্পিক সন্থাৰ দায়িত্ব গ্ৰহণ কৰি বিদেশলৈ যাব লাগে, বিভিন্ন কাৰণত ফূৰ্তি কৰিব লাগে, বিভিন্ন ধৰণৰ সা সুবিধা উপভোগ কৰিব লাগে। ৰাজনৈতিক নেতা তেওঁলোকে চব জানে। খেল ধেমালিৰ ক খ নজনা একাংশ ৰাজনৈতিক নেতায়ো বৰ্তমান সময়ত অসমৰ বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ দায়িত্ব পালন কৰি আছে। অনাগত সময়ত আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰস্তুত কৰিম, কিন্তু কিডাল হ'ব। কাৰণ এতিয়া জৰ্জাৰ মুলুক তাৰ, যিয়ে শাসনত আছে তেওঁই চব কৰিব। মই আগতে ক'লোঁ নহয়, যদি কোৱা হয় যে অসমৰ পৰা নাচাৰ কাৰণে উপৰাজ্য পদৰ কাৰণে লোক বিচৰা হৈছে, তেতিয়াহ'লে এওঁলোকৰ মাজতে থকা খোৱা কমৰা লাগিব। এওঁলোকে ক'ব মই পাৰিম নহয়, মই জানো, মোৰ চাইজ বেকগ্ৰাউণ্ড, মোৰ অমুক বেকগ্ৰাউণ্ড। ভাবক কথাটো। ইয়াত ভাবিনো কি হ'ব, ভাৰতবৰ্ষতে তেনেকুৱা। ক্ৰিকেটৰ বেট ধৰি নোপোৱা, বল চুই নোপোৱা লোকেই যেতিয়া ভাৰতীয় ক্ৰিকেট দল নিয়ন্ত্ৰণ কৰে, পৰিচালনা কৰে, তাতকৈ আৰু দুৰ্ভাগ্যজনক আমাৰ ইয়াত কি হ'ব পাৰে। গতিকে বিজেপি হেতু চব মুমকিন হে, চব সম্ভৱ, অসম্ভৱ বুলি একো কথা নাই। কংগ্ৰেছ থাকিলেও সেই একেই, বিজেপিও একেই। ৰাজনৈতিক দলক কেৱল লাগে 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 আৰু সাধাৰণ জনতাই হাততালি বজাই তেওঁলোকক ভোট দি থাকে, ইমানেই কথা। ধন্যবাদ।